তেজন মই কৈছিলো বদৰুদ্দিন আজমল যে উই ওয়ান্ট টু সে দ্যাট হি ইজ এনিফিজিয়াল এমপি বিকজ হি ডু not to utilize the MP area the development fund property and when we fault এনেকুৱা কথা মই এটা কথা কৈছিলো যে তেওঁ এজন অযোগ্য এজন সাংসদ সকলে জানে মই এটা দলত আছিলো আপোনালোক সকলে জানে হেতু দল পদত্যাগ কৰাৰ পিছত মই এটা আলোচনা হৈছিল মই বেলেগ এটা মানে মই যেহেতু খেলুৱৈ হয় গতিকে খেলুৱৈ কেতিয়াও বহি নাথাকে আৰু ৰাইজৰ নিষ্ঠাকে কাম কৰাৰ মোৰ সপোন আছে সেই ক্ষেত্ৰত মই ৰাইজৰ সেৱাৰ পৰা মই যাতে আঁতৰাই নাযাওঁ তাৰ কাৰণে মই ইলেকশ্যন নিৰ্বাচন খেলা হয় নিৰ্বাচন নিজৰ স্বাৰ্থৰ কাৰণে নহয় ৰাইজৰ স্বাৰ্থত ৰাইজৰ কামৰ কাৰণে ৰাইজৰ যি অন্যায় অত্যাচাৰ এইবিলাকৰ বিৰুদ্ধে মাত মাতাৰ কাৰণে মই ওলাই আহিছো এজন ৰাজপথৰ পৰা ওলাই আহিছো এই কথাটো সকলে ৰাইজে গম পায় যে মই এজন ফুটপথত আছিলো নৌকা চলাইছিলো আপোনালোকে জানে কথাটো হৈছে মই যেতিয়া ইলেকশ্যন খেলিব যেহেতু 2019 চনত মই ধুবুৰী লোকসভা হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছিলো 11140 খন ভোট পাইছিলো মই ৰাইজে যিয়ে নহওক এইবাৰ ৰাইজে আশা দিছে নিশ্চয় সুগালিক এইবাৰ বিচাৰিছে যে অসমত ধুবুৰীত আমাৰ চালানী মাছ গৈছে গতিকে চালানী মাছৰ আমদানিটো অলপ বেছি হৈছে সেইকাৰণে মই যেহেতু মই দাবিদাৰ আছিলো কিন্তু মোক দিয়া নাই পিছত এজনে মোক মাতি লৈ গৈছিলে এটা দলৰ হয় সি দেখিলো কমিউনিয়েল বুলি কোৱা হয় যেটো নেকি ৰাষ্ট্ৰীয় মানে মুছলিম যেটো কোৱা হয় মানে আসাম মাদানী যেটো মুছলিম মানে মৌলবীবাদী যেটো কোৱা হয় মানে মুছলিম কাউন্টাৰে ভোট বিভাজন কৰে আমি সেই দলৰ কেতিয়া আমি নিবিচাৰো আৰু মোৰ ফালৰ পৰা টকা বিচাৰিছিলে টকা দিব লাগে মই কোনো দলৰ টকা দি মই টিকেট নলয় এই কথাটো মই আগতে কৈছিলো গতিকে সেই কথা কাৰণে মই প্ৰত্যাহাৰ কৰিছো যে মই টকা দিয়ে নলওঁ আৰু মই কমিউনিয়েল ৰাজনীতিত মই নাথাকো গতিকে সেই কাৰণে মই নিজে দলৰ টিকেটটো মই এৰি দি মই আজি আঞ্চলিক ৰাজনৈতিক দল যিখিনি কোৱা হয় আঞ্চলিক বাদী যেটো কোৱা হয় অসম জনমৰ্চা বুলি কোৱা হয় সেইখনত মই আজি যোগদান কৰিছো আৰু মই আজি এই দলত মোক দলৰ হিচাপে মই ধুবুৰী প্ৰাৰ্থী হিচাপে ইতিমধ্যে মোৰ প্ৰেচিডেণ্টে ঘোষণা কৰিছে আপোনালোকে প্ৰেচিডেণ্টৰ ফালৰ পৰা এইখিনি ল'ব পাৰিব যে মই ধুবুৰী এজন খেলুৱৈ হয় গতিকে মোক ৰাইজে আমাৰ দলে বিবেচনা কৰি মোক দিয়া হৈছে আৰু দলৰ মোৰ এটা পদফলবী যিহেতু মই দলৰ বৰ্তমান সাধাৰণ সম্পাদক হিচাপে মোক নিযুক্তি দিয়া হৈছে গতিকে সেইখিনি আমি ৰাইজৰ ওচৰতে আমি যাম ৰাইজৰ যিখিনি কাম আছে গতিকে আমি এবাৰ নিশ্চিতভাৱে ধুবুৰী ৰাইজে বিচাৰিছে সুগলিক এবাৰ আহিব লাগে কাৰণ আপোনালোকে জানে মৌলানা বদৰুদ্দিন আজমল তিনিবাৰ হৈছে আমাৰ কি কৰা নাই সকলো তত্ত্ব আমি ৰাইজৰ ওপৰত লৈ যাম কাৰণ মই আটিয়াই কৰিছিলো তেজন মই কৈছিলো বদৰুদ্দিন আজমল যে উই ওয়ান্ট টু সে দ্যাট হি ইজ এনিফিজিয়াল এমপি বিকজ হি ডু not to utilize the MP area the development fund property and when we fault এনেকুৱা কথা মই এটা কথা কৈছিলো যে তেওঁ এজন অযোগ্য এজন সাংসদ কাৰণ আপোনালোকে জানে কি কাৰণে কৈছো যে তেওঁ অযোগ্য সাংসদ তেওঁ এমপি ফাণ্ডৰ যিখিনি পুঁজি আহে এই পুঁজি সময়মতে খৰচ কৰিব পৰা নাই সকলো ডকুমেণ্ট তথ্য আমাৰ হাতত আহিছে আজমলৰ আৰু আজমলত আমি সেইদিনা মামাৰ লগত বহিছিলো মামাৰ লগত এটা আলোচনা আমাৰ লগত আছিলে যেহেতু মই এটা সহায় বিচাৰি বা মই কথা এটা বাছিলো তেতিয়া কথাটো স্পষ্টভাৱে মই এটা কথা ইংগিতত বুজাই দিছে কিন্তু ডাইৰেক্টলি নকলে ইনডাইৰেক্টলি কৈছে যে মিয়া ৰাজনীতি কোনে কৰিব এই কথাটো স্পষ্টভাৱে প্ৰমাণ হ'ল যে মৌলানা বদৰুদ্দিন আজমলত মামাৰ লগত আছে মই জানো কিন্তু মামাৰ ফালৰ পৰা মই এটা কথা স্পষ্টভাৱে পাইছো যে মিয়া ৰাজনীতি কোনে কৰিব যদি আজমল হাৰি যায় তে মিয়া ৰাজনীতি কোনে কৰিব এই কথাটো আমি আমাৰ মামাৰ ফালৰ পৰা আমি ইতিমধ্যে গম পাইছো গতিকে তেওঁ হিন্দু মুছলমানৰ মাজত বিভাজন কৰা হিন্দু মুছলমানৰ লগত কাজিয়া কৰা এইখন দল হল AIUDF বুলি কোৱা হয় যে নিজৰ টকাৰ কাৰণে মানে ই কৰে আৰু টকা মানে টিকেটৰ কাৰণে টকা লৈছে যেনেকুৱা কৰিমগঞ্জত টিকেট দিয়া নাই বাহাদুৰক আপোনালোকে জানে না নাজানো 1,35,00,000 টকা লোৱা এজন দলৰ এনেকুৱা মানে কি কম ক'বলগীয়া একো নাই আৰু ৰকিবুল আপোনালোকে জানে যে নগৰ হয় কিন্তু ৰকিবুল কোন ৰকিবুল আমি নাজানো কিন্তু ৰকিবুল তেনেকুৱা ধুবুৰী সাংসদ ইনচাৰ্জ মিনিষ্টাৰ আছিলে যিজনে নেকি ধুবুৰী একো কাজ একো কৰিব পৰা নাই একো উন্নয়ন কৰিব পৰা নাই সেইখন ৰাইজে কেতিয়াও নিবিচাৰে যাৰ জৰিয়তে নেকি
2006 চনত বৰপেটাৰ 5 গৰাকী আমাৰ মুছলিম মানুহক গুলিয়াই হত্যা কৰিলে ৰকিবুল ইনচাৰ্জ মিনিষ্টাৰ থাকোতে যি ৰকিবুল থাকোতে BTCত 2012 চনত হত্যাকাৰী হলে এই ৰকিবুল তেতিয়া লণ্ডনত খেল চাবলৈ যায় গটি সেই কথাটো ৰাইজে ইতিমধ্যে গম পাইছে গটি হেতু নাই গটিকে আৰু জাভেদ ইছলাম মানুহে আমাৰ জানে যে বিজেপিৰ আমাৰ মুছলমানক কিমান অত্যাচাৰ কৰি আছে নকৰিছে এটা আপোনালোকে নতুনকৈ ক'বলকে একো নাই গটিকে সেই কথাটো সেই কাৰণে এজিপি আৰু নদিয়ে ৰাইজে এবাৰ বিচাৰিছে সুকৈলিক এবাৰ আকুৱাই লৈছে কাৰণ সুকৈলি ৰাইজৰ নেতৃত্ব থাকে ৰাইজৰ হৈ কাম কৰিব বিচাৰিছে এইটো কাৰণে ৰাইজে আকুৱাইছে আৰু এইটো মই প্ৰত্যাহ্বান তিনিজনক জনাই মই নিশ্চয় উনিয়াৰ হৈ আহিম এইটো মই